নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ দৈনিক বাতৰি কাকতসমূহত এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। বাতৰিটোত উল্লেখ কৰিছে যে প্ৰাদেশিকৃত বিদ্যালয়ৰ ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা ৰাজ্য চৰকাৰে লৈছে আৰু এই ক্ষেত্ৰত প্ৰাদেশিকৃত বিদ্যালয়সমূহে আবেদন কৰিব লাগিব মিছন বসুন্ধৰা 3.0 আৰু এই আবেদন কৰিবৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয়ক আহ্বান জনোৱা হৈছে। বাতৰিটো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে হেডলাইনত উল্লেখ কৰিছে মিছন বসুন্ধৰাৰ জৰিয়তে আবেদন কৰাৰ আহ্বান শিক্ষা বিভাগৰ। পট্টা নথকা প্ৰাদেশিকৃত বিদ্যালয়ে লাভ কৰিব ভূমিৰ পট্টা। আৰু বাতৰিটোত উল্লেখ কৰিছে যে ভূমিৰ পট্টা অবিহনে ৰাজ্যৰ বিভিন্ন জিলাত চলি থকা প্ৰাদেশিকৃত বিদ্যালয়সমূহক মিছন বসুন্ধৰা 3.0ৰ অধীনত পট্টা দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। মিছন বসুন্ধৰা 3.0 কাৰ্যকৰী হোৱাৰ পাছতে যিসমূহ প্ৰাদেশিকৃত বিদ্যালয়ৰ ভূমিৰ পট্টা অথবা ম্যাদী পট্টা নাই, সেই বিদ্যালয়সমূহক এই আঁচনিৰ অধীনত পট্টা বিচাৰি আবেদন কৰাৰ বাবে আহ্বান জনাইছে শিক্ষা বিভাগে। উল্লেখ্য যে মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে মাটিৰ জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ৰখা হৈছে। সমান্তৰালভাৱে এই আঁচনিৰ অধীনত এইবাৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহক পট্টা দিয়াৰো ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে ৰাজ্যৰ সামাজিক অনুষ্ঠানসমূহক মাটিৰ পট্টাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছিল। এই সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী শ্ৰীযুত যোগেন মোহনে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ বহু বিদ্যালয় চৰকাৰী ভূমিত স্থাপন হৈছিল। এই বিদ্যালয়সমূহ বিগত বহু বছৰ ধৰি ভূমিৰ নথিপত্ৰ অবিহনে চলি আছে। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে চৰকাৰে এই বিদ্যালয়সমূহৰ ভূমিৰ অধিকাৰ প্ৰদানৰ প্ৰস্তুতি চলাইছে। ইয়াৰ ফলত অদূৰ ভৱিষ্যতে বিদ্যালয়সমূহে ভূমিজনিত কোনো সমস্যাৰ সন্মুখীন নহ'ব। ইফালে মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে ভূমি ম্যাদীকৰণৰ ক্ষেত্ৰত আদায় দিব লগা প্ৰিমিয়ামো বিদ্যালয়সমূহৰ বাবে মাফ কৰাৰ সিদ্ধান্ত লৈছে ৰাজহ বিভাগে। নিয়ম অনুসৰি ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে ভূমিৰ ম্যাদী পট্টাৰ বাবে আবেদন কৰিলে তেওঁক মাটিৰ মূল্যৰ প্ৰিমিয়াম আদায় দিব লাগে। কিন্তু বিদ্যালয়সমূহে প্ৰিমিয়াম আদায় নিদিয়াকৈ এই আঁচনিৰ জৰিয়তে লাভ কৰিব ভূমিৰ পট্টা। ইফালে মিছন বসুন্ধৰা 3.0ৰ অধীনত কোচ ৰাজবংশী সম্প্ৰদায়ে ভূমিৰ পট্টাৰ বাবে আবেদন কৰাৰ সময়ত তৃতীয় প্ৰজন্মৰ বাসস্থানৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই বুলিও স্পষ্ট কৰিছে ৰাজহ বিভাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি কোচ ৰাজবংশী সম্প্ৰদায়ৰ 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ পৰা ৰেহাই দিয়া হৈছে। একেদৰে অনুসূচিত জাতি অনুসূচিত জনজাতিকো 3 প্ৰজন্মৰ বাসস্থানৰ নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ 20 অক্টোবৰত আৰম্ভ কৰা মিছন বসুন্ধৰা 3.0ৰ অধীনত এতিয়ালৈকে ভূমিৰ সমস্যাৰ সমাধান বিচাৰি মুঠ 1978খন আবেদন দাখিল হৈছে। মিছন বসুন্ধৰা 2.0ৰ সময়ৰ যিসকল লোকৰ ভূমিৰ সমস্যা নিষ্পত্তি নোহোৱাকৈ ৰৈ গ'ল, সেইসকল লোক বা পৰিয়ালেও পুনৰ মিছন বসুন্ধৰা 3.0ত আবেদন কৰিব পাৰিব। গতিকে বাতৰিটিৰ মূল কথাখিনি হ'ল যে যিসমূহ বিদ্যালয় এতিয়ালৈকে ম্যাদী পট্টা নাম উঠা নাই, পট্টাত নাম উঠা নাই, যিসকলৰ জমাবন্দী কপিত নাম উঠা নাই বা এতিয়ালৈকে তেওঁলোকৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন হোৱা নাই চৰকাৰীভাৱে, তেওঁলোকে ম্যাদী পট্টা বিচাৰি পেলাই মিছন বসুন্ধৰা 3.0ৰ অধীনত আবেদন কৰিব লাগিব। অনতিপলমে আবেদন কৰিব লাগিব আৰু আবেদনৰ প্ৰচেছটি চাৰ্কুল অফিচ চক্ৰবিষয়া কাৰ্যালয়ৰ পৰা তেওঁলোকে বুজি লয়, সেইমতে তেওঁলোকে আবেদন কৰিব লাগিব। আৰু স্কুলবিলাকৰ কাৰণে এটি ভাল খবৰ এয়ে যে লগতে যে তেওঁলোকে এই আবেদনৰ সময়ত যি প্ৰিমিয়াম জমা দিব লাগে ম্যাদী পট্টা লাভ কৰাৰ বাবে, সেই প্ৰিমিয়ামৰ পৰাও বিদ্যালয়সমূহক ৰেহাই দিয়া হৈছে। গতিকে ম্যাদী পট্টা পাবৰ কাৰণে বিদ্যালয়সমূহে অনতিপলমে
নিকটৱৰ্তী বা তেওঁলোকে যোনটো চাৰ্কুল অফিচৰ অন্তৰ্গত সেই চাৰ্কুল অফিচত যোগাযোগ কৰি পেলাই মিছন বসুন্ধৰাৰ অধীনত সেই তথ্য পাতিৰ সৈতে তেওঁলোকে অনলাইনত আবেদন কৰিব লাগিব। ধন্যবাদ।